জনতা ভৱনৰ সন্মিলন কক্ষত বিশেষ অনুষ্ঠান অসম চাহ উদ্যোগৰ বিশেষ আঁচনিৰ অধীনত সাহায্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ লগতে মন্ত্ৰী বিমল বৰা মন্ত্ৰী প্ৰশান্ত ফুকন আৰু ৰূপেশ কোৱালাৰ 2024-25 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যৰ 378খন চাহ বাগিচালৈ এই আঁচনিৰ অধীনত আগবঢ়োৱা হৈছে সাহায্য। আজিৰ দিনটো সমগ্ৰ ৰাজ্যখনৰ কাৰণে এটা অতি গৌৰৱৰ দিন। আজি সুন্দৰ আঁচনিখন আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2020 চনতে বাজেটত ইয়াৰ আৰম্ভণি ঘোষণা কৰিছিল আৰু তেখেতৰ হাতেৰে আমি এই সভাকক্ষতে 2021-22 বৰ্ষত আমি শুভ আৰম্ভণি কৰিছিলোঁ। সেইখিনি সময়ত ইয়াত উপস্থিত থকা কিছু সংখ্যক আমি নিশ্চিতভাৱে সেই অনুষ্ঠানটোত আছিলোঁ আৰু আমাৰ সেই দিনটোৰ কথা মই নিশ্চিতভাৱে মনত আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখন অসমখন আগবাঢ়ি গৈছে আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এটা নতুন দিশ আজি আলোচিত হৈছে। উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই কৈছে, মই আজি বিশেষভাৱে তেখেতকো আমন্ত্ৰণ কৰি আনিছিলোঁ। আমি ফাইনেন্স ডিপাৰ্টমেণ্ট এই আঁচনিখন আমি কেটেলিষ্ট, আমি এই আঁচনিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে আমি সজাই পৰাই দিছোঁ। আমাৰ লগত ষ্টেক হোল্ডাৰসকল আছে, কিন্তু আমাৰ উদ্যোগ বিভাগৰ এই ক্ষেত্ৰত যথেষ্টখিনি মই ভাবোঁ যে এতিয়াও কৰণীয় আছে। আমি জানো যে চাহ উদ্যোগ হৈছে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ এটা মেৰুদণ্ড, ৰাজধাৰা বুলি ক'ব পাৰোঁ, লাইফ লাইন। আজি ভাৰতবৰ্ষত যিমান চাহ উৎপাদন হয় তাৰে 50% আমি অসমে উৎপাদন কৰোঁ আৰু অসমত সৰু ডাঙৰ আমাৰ 800খন চাহ বাগিচা আছে। তাৰোপৰি ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ কিছুমান মিনি গাৰ্ডেন, স্মল টি গাৰ্ডেন আছে। এটা বৃহৎ আয়তন জিঅ'গ্ৰাফিকেল পৰিৱেশত আমাৰ ৰাজ্যখনত চাহ উদ্যোগবিলাক আজি 200 বছৰীয়া হৈছে আৰু এই 200 বছৰীয়াৰ গৌৰৱময় ক্ষণতো সকলোকে মই আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ।